মা যেতিয়া মৃত্যু মুখত আছিল কেঞ্চাৰ তেওঁ ভুগিছিল আৰু মোক তেতিয়া গুৰুদত্ত ফিল্মছৰ नैनों में दर्पण है दर्पण में कोई তোমাৰ উশাহ কহুৱা কোমল সেইটোৰ হিন্দী সংস্কৰণটো গাবৰ কাৰণে মোক মাতি পঠিয়াইছিল এতিয়া মা 21 দিন বাছি আছিল মই 21 দিন 21 ৰাতি আছিলোঁ মেডিকেল কলেজত এদিন মোক মায়ে ক'লে যে তই ঘূৰি ফুৰ তোৰ বেয়া লগা নাই নে মোৰ ওচৰত বহি থাকিবলৈ এনেকৈ মই বোলো নাই বেয়া লগা নাই ভালেই লাগিছে बोले एक पुरही दिन माने मरिम मैं तई जा गई कालिले जा तार पिছত नालागे मुक लेखा करिब तो कामर मानुह कामत घूरी फुर बोधहय तेतियाई मैं जे लिखिसिलु एटा कविता हेतु मैं एतिया मनत नाइ আজি एतिया এই মুহূৰ্তত मैं कण्ठर खपत खाइछु এই এওঁ আহি এতিয়া মই বহাৰ পিছত দেখুৱাইছে যে আপুনি এটু লিখিছিলে মই আৰু মোৰ মা তাৰ পিছতে বোধহয় মই আৰু মোৰ চাহ ওলাইছে ক'ব নোৱাৰো মই আৰু মোৰ মা বুলি এটা কবিতা লিখিছিলোঁ সেইটো তুমি পঢ়ি দিব পাৰিবা আছে তোমাৰ লগত দিয়াচোন মল্লিকা এইটো আজি কিছুদিনৰ পূৰ্বে মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৰচনা সমগ্ৰ বিচাৰি সদৌ অসম চলাথ কৰি ফুৰোতে এখন পুৰণি আলোচনীৰ পাতত এই কবিতাটো পাই মই অকলশৰীয়াকৈ লৈ আহিছিলোঁ মই নিশ্চয় জানিছিলোঁ যে এই কবিতাটোৱে ভূপেন দাক কিছু মুহূৰ্তৰ কাৰণে হ'লেও কিছু মৌন কৰি তুলিব গতিকে মই কবিতাটোৰে গাই দিছোঁ মৌন মোৰ ৰোগীয়া মাই মৰমৰ ক্ষণ গণিছে শয্যাপাশত মোক দেখি আজি হেতা হাঁহি এটি হাঁহিছে মায়ে সৰুতে শিকোৱা গীত ময়ে এফাকি গাওঁ তাকে শুনি মা নিদ্ৰা গ'লে মুখনি ভালকে চাওঁ এই জীৱনত মায়ে মোৰ গীত শেষবাৰলৈ শুনিছে দূৰ দূৰণিৰ পৰা আহি মই মাৰ হাতখন পিহিছোঁ মোৰ চকুলোৰে মাৰ কপালত মৰমৰ ৰেখা আঁকিছোঁ মাৰ অশ্ৰুৰ আশীষ ধাৰা মাৰ গালে মুখে লাগিছে দেহাৰ মুখ এৰি মায়ে যেন মুক্তিৰ দয়া মাগিছে মৌন মোৰ ৰোগীয়া মায়ে মৰমৰ ক্ষণ গণিছে শয্যাপাশত মোক দেখি আজি হেতা হাঁহি এটি হাঁহিছে